নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভূপেন দাস যি ভূপেন দাসে মৌচুমীৰ প্ৰাণ ল'লে সেই ভূপেন দাস বৰ্তমান জিএমচিএইচৰ বিচনাত কিন্তু আচৰিত ধৰণে জিএমচিএইচৰ বিচনাতে আকৌ এবাৰ নিজৰ প্ৰাণ লোৱাৰ চেষ্টা কৰিলে এইগৰাকী ভূপেন দাসে অতি ভয়ংকৰ এক খবৰ জিএমচিএইচত চিকিৎসাধীন 3 দিন 4 দিন ধৰি মৌচুমীৰ প্ৰাণ ইতিমধ্যে গুচি গ'ল আপোনালোকে গমেই পায় এইগৰাকী ভূপেন দাসে প্ৰাণ ল'লে তেওঁৰেই প্ৰেমিকা আছিল কিন্তু সেই মৌচুমীৰ প্ৰাণ লোৱাৰ পাছত সেই সময়তে নিজেও নিজৰ প্ৰাণ দিবলৈ চেষ্টা কৰিছিল মৌচুমীৰ প্ৰাণ লোৱাৰ লগে লগে এখন গাড়ীত ৰক্তাক্ত শৰীৰ উদ্ধাৰ হৈছিল তাৰ পাছত জিএমচিএইচত ভৰ্তি কৰা হ'ল কিন্তু জিএমচিএইচত এতিয়া লাহে লাহে সংজ্ঞান পাইছিল বা জ্ঞান ঘূৰাই পাইছিল সেই সময়ছোৱাতে এইগৰাকী ভূপেন দাসে আকৌ খাদ্যত অনা চামুচেৰে নিজৰ হীৰা কাটি প্ৰাণ দিয়াৰ চেষ্টা কৰিলে গুৰুত্বপূৰ্ণ কথা কাৰণ সকলোৱে ভাবি আছে ভূপেন দাসে বহুখিনি কথা ক'ব বহুখিনি তথ্য ফাদিল হ'ব যেতিয়া সুস্থ হৈ উঠিব আৰক্ষীও তাৰে অপেক্ষাত আছে কাৰণ আৰক্ষী এতিয়ালৈকে ভূপেনক জেৰা চলাব পৰা নাই কাৰণ তেওঁৰ নিজৰে আঘাত গুৰুতৰ মৃত্যুৰ সৈতে যুঁজি আছে সেয়েহে আৰক্ষীয়ে জেৰা চলাব পৰা নাই কিন্তু ভাবি আছে কি 2-3 দিনত হয়তো লাহে লাহে ভাল পাব তাৰপিছত আৰক্ষীয়ে জেৰা চলাম কিন্তু জেৰা চলোৱাৰ পূৰ্বেই আকৌ নিজৰ প্ৰাণ দিয়াৰ চেষ্টা কৰিলে ভূপেন দাসে কেইদিনমান পাছলৈ ঘূৰি যাওঁ মৌচুমী গগৈ যিগৰাকী মহিলা তেওঁৰ স্বামীৰ মৃত্যু হৈছিল তেওঁৰ দুটি সন্তান আছিল আন এটি সন্তানৰো মৃত্যু হৈছিল তাৰপিছত এটি সন্তান আছিল অৱশ্যে তেওঁ সংস্থাপনৰ বাবে গুৱাহাটীলৈ গুচি আহিছিল গুৱাহাটীত আহিছিল সংস্থাপনৰ বাবে আহি ভাড়াঘৰত আশ্ৰয় লৈছিল আৰু কাম কৰিছিল ব্যক্তিগত খণ্ডত তেওঁ নিজৰ পৰিয়ালটো চলাবলৈ যিমানখিনি চেষ্টা কৰিব পাৰে সেইখিনি গোটেইখিনি কৰিছিল কিন্তু তেতিয়াই এই গাড়ীৰ ড্ৰাইভাৰ ভূপেন দাসৰ সংগ পাইছিল বা লগ পাইছিল ভূপেন দাসক ভূপেন দাস হয়তো ভূপেন দাসে কিবাকৈ মৌচুমীক নিজৰ প্ৰেমত আবদ্ধও কৰিছিল তাৰ পাছত তেওঁলোকৰ মাজত গভীৰ প্ৰেম চলা বুলি বিভিন্নজনে উল্লেখ কৰিছে আবাছত সম্পৰ্কত আকৌ ফাট মিলিছিল সম্পৰ্কত ফাট ভূপেন দাসৰ আকৌ পত্নী সন্তান সকলো আছে মাতৃ আছে এখন সুখৰ সংসাৰে আছে তাৰ পাছতো মৌচুমীৰ সৈতে প্ৰেমত হাবুডাবু খাইছিলে হঠাৎ তেওঁলোকৰ কথাৰ কিবা মনোমালিন্য হ'ল যেটো এতিয়ালৈকে স্পষ্ট হোৱা নাই কি কথাৰ মনোমালিন্য হ'ল কাৰণ সেই কথাটো আমি ভূপেন দাসে যেতিয়ালৈকে আৰক্ষীৰ আগত ভাষ্য নিদিব বা আৰক্ষী যেতিয়ালৈকে জেৰা নচলাব তেতিয়ালৈকে আমি গম নাপাম সেয়া এতিয়ালৈকে ৰহস্যৰ মাজতে আছে কিন্তু ভবা হৈছে অনুমান কৰা হৈছে এনেধৰণে যে কিবা কাৰণত মৌচুমী গগৈ আৰু ভূপেন দাসৰ মাজত কথাৰ কটাকটি হৈছিল কিন্তু আগে আগে তেওঁলোকে বৰদিনৰ দিনটোত ঘূৰিছিল আৰু পাছত পবিত্ৰ অভয়াৰণ্য বা বিভিন্ন প্ৰান্তত ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা এইকেইদিনতে ৰচনাও কৰিছিল আগদিনাখন যিদিনা ঘটনা সংঘটিত হ'ল তাৰ আগনিশা তেওঁলোকে একেলগে আছিল ভূপেন দাস আৰু মৌচুমী একেলগে নিশা অতিবাহিত কৰিছিল তাৰ পাছত মৌচুমীৰ পিছদিনাখন প্ৰাণ ল'লে আৰু প্ৰাণ লোৱাৰ সেই সমগ্ৰ ঘটনাক্ৰম ইতিমধ্যে আমি পূৰ্বৰ প্ৰতিবেদনত সম্প্ৰচাৰ কৰিছোঁ আৰু সেইগৰাকী ভূপেন দাসে তাৰ পাছত মৌচুমীৰ প্ৰাণ লোৱাৰ পাছত নিজে প্ৰাণ দিয়াৰ চেষ্টা কৰিলে যিখন গাড়ী 5,000 টকা দৈনিক ভাড়াৰ ভিত্তিত তেওঁ ভাড়ালৈ লৈছিল সেই গাড়ীখনতে তেওঁ ৰক্তাক্ত শৰীৰ উদ্ধাৰ হৈছিল সেই গাড়ীখনতে পলায়নৰো চেষ্টা কৰিছিল পলায়ন বুলি পোনপটীয়াকৈ নকওঁ তাতে হয়তো আত্মহননৰ বা চৰম সিদ্ধান্ত লোৱাৰ পথ বাছি লৈছিল ভূপেন দাসে পাছত তেওঁক উদ্ধাৰ কৰা হ'ল জিএমচিএইচত ভৰ্তি কৰা হ'ল সেই ভূপেনেই জিএমচিএইচৰ বিচনাত শুই আকৌ এখন ভয়ংকৰ ঘটনাৰ পৰিকল্পনা কৰিলে ভয়ংকৰ ঘটনা মানে যি মই ইতিমধ্যে কৈছোঁ যে য'ত যেনেধৰণে খাদ্য তেওঁৰ এগৰাকী পেচেণ্টক দিয়া হয় ৰোগীক দিয়া হয় তেনেধৰণে হস্পিটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা খাদ্য দিয়া হৈছিল খাদ্যৰ লগত যিখন চামুচ দিয়ে সেই চামুচখনেৰেই শিৰ কাটি প্ৰাণ দিয়াৰ চেষ্টা কৰিলে ভূপেনে এতিয়া বাৰে বাৰে ভূপেনে প্ৰাণ দিবলৈ চেষ্টা কৰি আছে কিন্তু ভূপেনে যিদিনাখন ঘটনা সংঘটিত হৈছিল তেওঁৰ এখন হাতত এটা নোট লিখি থৈ গৈছিল সেই নোটটোত উল্লেখ কৰিছিল যে মোৰ হাতৰ আঙুঠি টকা পইচা যিমান আছে লগত গোটেইখিনি মোৰ পত্নী আৰু সন্তানক দিব লাগে সেই কথা তেওঁ উল্লেখ কৰি গৈছিল পত্নী আৰু সন্তানক যদি ইমানেই ভাল পায় মৃত্যুৰ আগত যদি ইমানেই তেওঁলোকৰ কথা চিন্তা কৰে তাৰ আগে আগে আকৌ মৌচুমীৰ সৈতে প্ৰেমত হাবুডাবু কিয় খাইছিল সেইবোৰ স্বাভাৱিকতে প্ৰশ্ন বহুত আছে আনকি এইবুলিও কথা ওলাইছে অৱশ্যে পত্নীয়ে এতিয়ালৈকে পোনপটীয়াকৈ স্বীকাৰ কৰা নাই কাৰণ পত্নী নিজে হুকুকাই কান্দি আছে চিকিৎসালয়ত তেওঁৰ সৈতে কথাৰ কিছু মনোমালিন্য হৈছিল ভূপেনৰ মৌচুমীৰ বাবে এনেধৰণৰ কিছু কথা ওলাই আছে অৱশ্যে সেইখিনি কথা কিমানৰ সত্য আমি একেবাৰে ডাঠি ক'ব নোৱাৰিম কিন্তু এখন সুখৰ সংসাৰ থকাৰ পাছতো সন্তান পত্নী মাতৃ সকলোৰে সৈতে ভাল এখন সংসাৰ থকাৰ পাছতো মৌচুমীৰ প্ৰেমত হাবুডাবু খাই এগৰাকী যুৱতীৰ বা মহিলাৰ প্ৰাণ ল'লে আৰু নিজেও প্ৰাণ দিয়াৰ চেষ্টা কৰা মানে গোটেই পৰিয়ালটোৱে ধ্বংস কৰি পেলোৱাৰ এনেধৰণৰ ভয়ংকৰ ঘটনা অতি আচৰিত হ'বলগীয়া এই ঘটনাবোৰে প্ৰমাণ কৰে যে আমাৰ একাংশৰ মানসিকতা কোনফালে গৈছে একাংশৰ মানসিকতা যে পংগু হৈছে সেয়া মনস্তত্ত্ববিদসকলে এনেই কৈ নাথাকে এইসকলেই তাৰ জ্বলন্ত উদাহৰণ
এওঁলোকেই গোটেই সমাজখনক কলুষিত কৰাৰ চেষ্টা কৰে এতিয়া হয়তো ভূপেনে সেই কথাবোৰ চিন্তা কৰিয়ে তেওঁৰ সন্তান যে আছে সেই কথাটো পাহৰি নিজে বাৰে বাৰে আত্মহননৰ পথ বাছি লৈছে কিন্তু আইনৰ গণ্ডিত আহি তেওঁ বিচাৰৰ সন্মুখীন হোক সেইটোৱে সকলোৱে কামনা কৰিছে আইনে আইনৰ পথ ল'ব এই ক্ষেত্ৰত যেটো চৰম সিদ্ধান্ত লোৱাটো এটা অপৰাধ বুলি গণ্য কৰা হয় সেয়ে ভূপেনে যদিও এটা নৰপিশাচ ৰূপে এতিয়া বিভিন্নজনে অভিহিত কৰিছে মৌচুমীৰ প্ৰাণ লোৱাৰ পাছত তাৰ পাছতো আইনৰ গণ্ডিত আহি আইনৰ ওচৰত গোটেই ভাষ্যখিনি প্ৰদান কৰি এই গোটেই ঘটনাক্ৰম বিৱৰণী হিচাপে আগবঢ়াব লাগে আৰক্ষী সেইটোৱে বিচাৰি আছে যাৰ বাবে আৰক্ষী অপেক্ষা কৰি আছে আৰক্ষীয়ে তথ্যবোৰ সংগ্ৰহ কৰিবলৈ ৰৈ আছে আৰু আৰক্ষী বিচাৰিছে তথ্যবোৰ প্ৰকৃত অৰ্থত শুদ্ধ ৰূপত সকলোৱে জানক কি হৈ আছে একাংশ লোকৰ কিয় এই ভয়ংকৰ ঘটনাৰ সূত্ৰপাত কৰিলে কিয় এগৰাকী মহিলাৰ প্ৰাণ ল'লে যি মহিলাগৰাকীৰ এটি সন্তানো আছিল ঘৰত পিতৃ মাতৃও আছে সেই মহিলাগৰাকীৰ প্ৰাণ লোৱাৰ এই ঘটনাক্ৰমত কিয় ভূপেনৰ দৰে মানসিকভাৱে অস্থিৰ মানুহৰ ইমান পয়োভৰ ঘটিছে এই অস্থিৰ মানুহবোৰ যে কেৱল ভূপেনে আছে এনেকুৱা ধৰণৰ অস্থিৰ মানুহ তেনেকুৱা নহয় এইকেইদিন আপোনালোকে চাব মন কৰিব গোটেই অসমৰ পৰা ধাৰাবাহিকভাৱে এনে কিছু ঘটনা আহি আছে গুৱাহাটীৰ গাড়ীগাঁৱৰ এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ চেষ্টা কৰোঁতে হীৰকজ্যোতি দাস নামৰ এজন যুৱক বা পুৰুষৰ কথা আহিছে সেইজনো বিবাহিত তেওঁৰো সন্তান আছে তাৰ পাছতো অষ্টম শ্ৰেণীৰ এগৰাকী কিশোৰী ছাত্ৰীক পলুৱাই লৈ গৈছিল নিশা 2:30 বজাত বুধবাৰে আৰু তাৰ পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হ'ল ব্ৰহ্মপুত্ৰৰ পানীজুৱলিত সেই ঘটনাটো ইফালে নগাঁৱতো অনুৰূপ ঘটনা বৃদ্ধাক আক্ৰমণৰ ঘটনা আৰু আন প্ৰান্তত প্ৰথমে ধাৰাবাহিকভাৱে এইকেইদিন এনেধৰণৰ ঘটনাবোৰ আহি আছে মানে এই ভূপেন দাসৰ দৰে মানসিকতাৰ ব্যক্তি অসমত বহুত আছে এনেকুৱা ধৰণৰ বহু মানসিকতাৰ পুৰুষ বা আনকি কিছুমান মহিলাও আছে ছোৱালীও আছে যিসকলৰ মানসিকতাই এখন সমাজ কলুষিত কৰি তুলিছে বা পংগু কৰি তুলিছে সেয়েহে আৰক্ষীয়ে ভালকৈ বিচাৰ খোচাৰ কৰি ভালদৰে মনস্তত্ত্ববিদসকলৰ সৈতে বহি এই বিষয়বোৰৰ পুংখানুপুংখ বিশ্লেষণ কৰাটো প্ৰয়োজন যাৰ বাবেই ভূপেন বৰ্তমান জীৱিত অৱস্থাত থকাটো প্ৰয়োজন যাতে তেওঁৰ মুখৰ পৰা সকলো কথা উলিয়াব পৰা যায় আৰু সেই কথাবোৰ উলিয়াব পাৰিলেহে আমাৰ সমাজখনক আচলতে কিহে গ্ৰাস কৰিছে কিয় এইবোৰ এনেধৰণৰ অৰাজক অৱস্থাৰ সৃষ্টি হৈছে তাৰ সঠিক বিশ্লেষণ কৰিব পৰা যাব তাৰ সঠিক বিচাৰ কৰিব পৰা যাব এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ কথা আৰু স্বাভাৱিকতে চিন্তা কৰিবলগীয়া কথা ভূপেনে যদি নিজৰ পত্নী আৰু সন্তানক অলপো ভালেই পোৱা নাছিল মৌচুমীৰ প্ৰেমতে হাবুৰাবু খাম বুলি ভাবিছিল তেনেহ'লে সেই সংসাৰখনক সেই পত্নী আৰু সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ এটা সঠিক সিদ্ধান্ত ল'ব পাৰিব লাগিছিল তেওঁৰ মানসিকতা অৱশ্যে সেই সময়ত হয়তো নাছিল তেনেধৰণৰ সঠিক সিদ্ধান্ত ল'ব পৰা কাৰণ ভূপেনে সেই সময়ত নিজৰ হাতত লিখি থৈ গ'ল সেই নোটটো মানে ভূপেনে এইটো বিচাৰিছিল নেকি যে মই দুয়োফালে মিলাই থাকিম সমানে মিলাই থাকিম আৰু কোনেও কাকো বাধা নিদিব মৌচুমীয়ে সেই অৱস্থাত হয়তো বাধা দিছিল যে তুমি সমানে মিলাই থাকিব নোৱাৰিবা তোমাৰ সৈতে মই এনেকৈ জীয়াই থাকিব নোৱাৰিম অবৈধভাৱে জীয়াই থাকিব নোৱাৰিম তুমি হয়তো বৈধ কৰি দিয়া হয়তো তেনেধৰণৰ প্ৰস্তাৱ মৌচুমীৰ তৰফৰ পৰা আছিল যিটো ভূপেনে হয়তো মানি লোৱা নাছিল ভূপেনে ভাবিছিল চৌদিশে মই তালখন বজাই ৰাখিম সেইফালেও সম্পৰ্ক মোৰ আচল সম্পৰ্কটো বৰ্তাই ৰাখিম মৌচুমীৰ সৈতে সম্পৰ্কটো বৰ্তাই ৰাখিম কিন্তু সম্পৰ্ক কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে বিশেষকৈ ভাৰতৰ দৰে এখন দেশত তেনেধৰণৰ সম্পৰ্কৰ কোনো স্থান নাই বুলি কোৱা হয় আৰু যিটো সম্পৰ্ক বৈধ নহয় সেই সম্পৰ্কক বাৰু কোনে কিয় মানি ল'ব মৌচুমীয়ে হয়তো কিবা কাৰণত ভাল পাই পেলাইছিল প্ৰেম হৈ গৈছিল মৌচুমীয়ে এগৰাকী মহিলা হিচাপে বাৰু সেই সম্পৰ্কটোক কিয় মানি ল'ব সেইটো কেতিয়াও মানি নলওঁ বুলিয়ে হয়তো কৈছিলে কিন্তু ভূপেনে ভাবিছিল হয়তো তেনেধৰণে সম্পৰ্কটো মই বৰ্তাই ৰাখিম কোনেও গমো নাপাব সকলো ঠিকে থাকে চলি থাকিব মই মোৰ কামনা বাসনা সকলো চৰিতাৰ্থ কৰি থাকিম কিন্তু এনেধৰণৰ কামনা বাসনা চৰিতাৰ্থ কৰি থকাৰ একাংশ লোকৰ ইচ্ছাৰ বাবেই বৰ্তমান সমাজত এনে ভয়ংকৰ ঘটনাবোৰ ঘটি থাকে ইয়াত আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ মানে বুজাবুজিৰ সম্পূৰ্ণ অভাৱ পৰিলক্ষিত হ'ল নিজৰ পৰিয়ালটোকো থানবান কৰিলে আনৰ পৰিয়ালটোকো থানবান কৰিলে এনে লোক আচলতে সমাজৰ বাবে বিহবাস্প এইটো এটা সঠিক কথা কিন্তু আমি বিচাৰোঁ ইয়াৰ উচিত তদন্ত হোক কিন্তু ভূপেনে যাতে আৰু অধিক এনেধৰণৰ কাৰ্য কৰিব নোৱাৰে চিকিৎসালয়ৰ বিচনাত থাকি তাৰ ওপৰতো তীক্ষ্ণ দৃষ্টি দিয়াৰ পদক্ষেপ আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰক আৰু ভূপেনৰ ওপৰত অধিক কঠোৰ চকু দিয়ক বুলি সকলোৱে আশা কৰিছে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আছিল এই মুহূৰ্তৰ ভূপেনে চিকিৎসালয়ৰ বিচনাত নিজেই চৰম সিদ্ধান্ত ল'বলৈ আকৌ এবাৰ চেষ্টা কৰিলে এতিয়া পৰৱৰ্তী সময়ত আমি চিকিৎসকৰ যেতিয়া ভাষ্য পাম সেই ভাষ্যৰ আধাৰত অধিক তথ্য সম্প্ৰচাৰ কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ